হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। কি খবৰ? মোৰতো ভালেই আৰু। এয়া দেখিছে নাই আজি কি কৰি আছে? মানে পেটিকিউ এটা আহিছিলে, মই বোলো অকণমান নেইলটো কটা অকণমান দেখুৱাই দিওঁ, কিন্তু নখবোৰ ইমান চুটি চুটি ভালকৈ দেখুৱাব পৰাই নাই। নখটো দীঘল হ'লে কাটিও ভাল লাগে, দেখুৱাই ভাল লাগে। এতিয়া আজিকালিতো বহুত বেলেগ ফেচিলিটি ওলাই গ'ল, কিন্তু মই ইমান ভাগৰ ইমান হাইফাইও নহয়, আমি নৰ্মেল চলাই আছোঁ আৰু। এতিয়া নেইলটো কাটি লৈছে, সেইটো ছাইডৰ বেলেগ নখকেইটা ইমান চুটি, সেইটো কাৰণে তাই কৈছে এইকেইটা নেকাটিলেও হ'ব, অকল এই তিনিটা কাটি দিলেই হৈ যাব। হ'লেও অকণমান ফাইলিং কৰি দিছে, কাৰণ নখটো যিমান হেৰি হ'লেও মানে চুটি হ'লেও ফাইলিং কৰিব লাগে। ফাইলিং কৰিলে নখটো আপোনাৰ সমান হয় আৰু নখৰ চেলছবিলাকো খোল খায়, সেইটো কাৰণে ফাইলিং কৰি দিছে। ছাইডৰ কিনাৰ নখটো ধুনীয়া দেখিবলৈ, কিন্তু বাকীকেইটা নখ চুটি, একেবাৰে চুটি। আৰু আজিকালি ঢেৰ কিবাকিবি মেচিন আহি গ'ল। মই সেইদিনাখন যে লৈছিলোঁ এটা মেচিন, নেইল লগোৱা এক্সটেনশ্যনৰ কাৰণে এটা মেচিন লৈছিলোঁ, সেইটো এতিয়া পেডিকিউৰটো ইউজ কৰিব পাৰি। তাকো মই অকণমান বোলো দেখুৱাই দিম, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এতিয়া ফাইলিং কৰি আছে, এটা নখ হৈয়ে গৈছে প্ৰায়ে, আৰু ইটোৰো কৰি আছে। আৰু ভাবিছিলোঁ পূৰা ভিডিঅ'টো দেখুৱাম, কিন্তু পূৰা ভিডিঅ'টো দেখুৱাবলৈ চালোঁ মোবাইলত জেগা খতম হৈ গ'ল, সেইটো কাৰণে নবনালোঁ আৰু। এইকণকে বনাই ৰাখিছিলোঁ, এতিয়া বোলো এডিট কৰি পেলাই এইকণকে দি প'ষ্ট কৰি দিওঁ, কাৰণ ৰেগুলাৰ ভিডিঅ' দিব লাগে যে। এতিয়া কি দিম কি নিদিমকৈ ভাবি এইকণকে আছিলে বোলো আজিৰ কাৰণে এইকণকে দি দিওঁ। এতিয়া এইটো ছাইডো এয়া কাটি আছে নখখন, দুটা ছাইড ধুনীয়াকৈ কাটি মিলাই ফাইলিং কৰি তাৰপাছতহে আমাৰ মানে পানীত ভৰোৱাই। প্ৰথম ৰিমুভাৰে চাফা কৰি লয়, আৰু সেইদিনাখন যে আনিছিলোঁ মই মেচিনটো, এই মেচিনে কৰিছে চাওক। মানে ওপৰৰ ডেড চেলখিনি যোৱাবলৈ আজিকালি হেৰি ক্ৰিটিকেল কাটাৰ ইউজ কৰিবলৈ দৰকাৰেই নাই, ডাইৰেক্ট কৰিব পাৰি। চ' আজিলৈ ইমানেই, বাই বাই।